এইবাৰ আমি আপোনালোকলৈ আগবঢ়াব বিচাৰিছোঁ মহবন্ধাৰ উদুলি মুদুলি এৰাতলিৰ পথাৰৰ পৰিৱেশ সন্দৰ্ভত লক্ষ লক্ষ ভকতক আদৰিবলৈ যোৰহাটবাসী সাজু হৈছে। শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন এইবাৰ অনুষ্ঠিত হ'ব যোৰহাটৰ মহবন্ধাৰ এৰাতলি পথাৰৰ বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত। ৬ ফেব্ৰুৱাৰীৰ পৰা ৪ দিনীয়াকৈ অনুষ্ঠিত হ'বলগীয়া এই অধিৱেশনলৈ আগমন ঘটিব লক্ষ লক্ষ ভক্তৰ। অতিথিক আদৰিবলৈ ক্ৰুটি ৰখা নাই আয়োজক সমিতিয়ে। লক্ষ লক্ষ ভক্তক বৈষ্ণৱক আদৰিবলৈ সাজু হৈছে যোৰহটীয়া ভকত বৈষ্ণৱ। দূৰণিবতীয়া ভকতসকলক আশ্ৰয় দিবৰ বাবে ইতিমধ্যে এৰাতলি পথাৰত সাজু কৰি তোলা হৈছে প্ৰায় ২০০টাকৈ প্ৰতিনিধি শিবিৰ। জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা অহা শংকৰ সংঘৰ প্ৰাথমিকৰ ভকতসকলে সুন্দৰকৈ শাৰী শাৰীকৈ সজাই তুলিছে শিবিৰসমূহ। প্ৰায় সম্পূৰ্ণ হৈছে শিবিৰ নিৰ্মাণৰ কাৰ্য। এতিয়া মাথো শিবিৰসমূহৰ সৌন্দৰ্য বৰ্ধনৰ বাবে শেষ পৰশ দিয়াত ব্যস্ত হৈ পৰিছে ভকতসকল। ভক্তিৰসত বুৰ যাব মহবন্ধা এৰাতলি পথাৰ। ৬ ফেব্ৰুৱাৰীৰ পৰা ৯ ফেব্ৰুৱাৰীলৈ ৪ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচী। ১২০০ বিঘা মাটি সামৰি অনুষ্ঠিত হ'ব এই বৃহৎ অধিৱেশন। ২০০ শিবিৰ স্থাপন কৰা হৈছে অধিৱেশনস্থলীত। ২০,০০০ ভকত বৈষ্ণৱে একেলগে গ্ৰহণ কৰিব পাৰিব আহাৰ। অধিৱেশনস্থলীত ৫০০ ৰান্ধনীয়ে একেলগে ৰান্ধিব আহাৰ। সাজু কৰা হৈছে ২০০ চৌকা। শংকৰ গুৰুৰ দৰ্শন আৰু বাণী প্ৰচাৰ আৰু প্ৰসাৰৰ বিনম্ৰ প্ৰয়াস চলিছে। আমাৰ এইবিলাক ঘৰৰ পক্ষতে সকলোবিলাক আমি প্ৰস্তুতি চলাই আহিছোঁ, কাৰণ আমি যিবিলাক হয় এইবিলাক সকলো ঘৰৰ পৰা লৈ সামগ্ৰী আপুনি কিমানজন আহিছে আজি? আমি আজি ২৩ জন আহিছোঁ। ২৩ জন আহিছে। আপুনি শিবিৰ বনাই আছে? বনাই আছোঁ। সমস্ত অসমৰ বাপেক আদৰিবলৈ আমি সাজু হৈ আছোঁ। জয় গুৰু শংকৰ, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ যোৰহাট জিলাত আমাৰ এই ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। আৰু ইতিমধ্যে আমাৰ বিভিন্ন কাম কাজ চলি আছে আৰু আমি বিভিন্ন যিবিলাকে দায়িত্ব লৈছে কাম কৰাৰ, সেই দায়িত্ব লোৱা আমাৰ ব্যক্তিসকলৰ লগত আমি যোগাযোগ কৰিছোঁ আৰু আমি সুধিছোঁ যিবিলাক কাম কিমান দিনত শেষ হ'ব আৰু ৩-৪ দিনৰ ভিতৰত আমাৰ এই গোটেই কাম সম্পূৰ্ণ হ'ব বুলি আমাক কথা দিছে। আমি আপোনালোকৰ যোগেদিয়ে সকলো অসমবাসীলৈ আমি শ্ৰদ্ধা আৰু সেৱা জ্ঞাপন কৰিছোঁ আৰু লগতে অহা ফেব্ৰুৱাৰী মাহৰ ৬, ৭, ৮ আৰু ৯ তাৰিখে হ'ব লগা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনলৈ আমি নিমন্ত্ৰণ জনাইছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে প্ৰায় প্ৰস্তুতি ৮০% সমাপ্ত হৈছে আৰু ২০% আছে আমাৰ সম্পূৰ্ণ হ'বলৈ। ইতিমধ্যে আমাৰ এয়া কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ, যি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মানসপুত্ৰ কেন্দ্ৰীয় সেৱা বাহিনীৰ যোগেদিয়ে এখন অধিৱেশন নিয়ন্ত্ৰণ হয়। বিশেষকৈ ভোজনালয় নিয়ন্ত্ৰণ আৰু যান বাহন নিয়ন্ত্ৰণ, লগতে আমাৰ বিভিন্ন বিভাগ আছে, সেই বিভাগসমূহত সুন্দৰভাৱে পৰিচালনা কৰিবৰ কাৰণে ভকতসকলৰ আপ্যায়নৰ ক্ষেত্ৰত আৰু যিসকল যাতায়াতীৰ ক্ষেত্ৰতো আমাৰ সেৱা বাহিনীয়ে মুখ্য ভূমিকা গ্ৰহণ কৰে।